3 অক্টোবৰ 2018 প্ৰতিজন অসমীয়াৰ বাবে হৈ ৰব গৌৰৱময় স্মৰণীয় দিন। দেশৰ মুখ্য ন্যায়াধীশৰ পদত এজন অসমীয়া ন্যায়াধীশ ৰঞ্জন গগৈ, মুখ্য ন্যায়াধীশৰ পদত প্ৰথমজন অসমীয়া। স্বাভাৱিকভাৱেই এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ পাই উৎফুল্লিত ৰাজ্যবাসী। দেশৰ সৰ্বোচ্চ সন্মানৰ অধিকাৰী ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈৰ প্ৰতিক্ৰিয়া। বাপেকে ল'ৰা ছোৱালী ভাল হ'লেতো ভাল পায়, সেই হিচাপে মইতো তাৰ ব্যতিক্ৰম নহয়। মই মাক হিচাপে মোৰ ফূৰ্তি লাগিছে, আনন্দ লাগিছে। লগতে এটা কথা মই ভাবি ভাল লাগিছে যে অসমৰ ৰাইজৰ ইমান দিনৰ এটা হেঁপাহ আজি ৰঞ্জন গগৈৰ দ্বাৰা পূৰণ হ'ল। অসমৰ ৰাইজৰ হেঁপাহ পূৰণ কৰিলে শপত গ্ৰহণলৈকে মই তাত থাকিম, আৰু মই যেতিয়া তাত থাকিম মই নিশ্চয় তাত এটেণ্ড কৰিম। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ পুত্ৰ ৰঞ্জন গগৈ সহ তিনি ভাতৃয়ে ডিব্ৰুগড়ৰ ডন বস্কো স্কুলৰ পৰাই শিক্ষা জীৱন আৰম্ভ কৰিছিল। আনহাতে তিনি ভাতৃ আৰু দুই ভগ্নীৰ সহ ডাঙৰ দীঘল হোৱা ৰঞ্জন গগৈৰ জ্যেষ্ঠ ভাতৃ এয়াৰ চিফ মাৰ্শ্বেল হৈ অৱসৰ গ্ৰহণ কৰাৰ লগতে দুই ভগ্নী প্ৰশাসনিক বিষয়া আৰু কনিষ্ঠ ভাতৃ লণ্ডনস্থিত এজন সুচিকিৎসক। প্ৰত্যেকেই সুখী, কাৰণ দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ পদত অসম সন্তান ৰঞ্জন গগৈ। ৰঞ্জনে কিন্তু খেল ধেমালি ভাল পাইছিল আৰু টেনিছ ভাল খেলিছিল। মোৰ যিটো এক্সপিৰিয়েঞ্চ সেইটো হ'ল যে তেখেত সদায় মানে যিটো ৰুল সেইটো ফ'ল' কৰিছিল, আৰু আমি যদি অলপ ৰুলটোৰ পৰা ইপিনে ইপিনে যাওঁ আমাক চিধা ধৰে আৰু কয় নেই দিছ ইজ দ্য ৰুল, ইউ হেভ টু ফ'ল' দ্য ৰুল। আনহাতে মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰিবলগীয়া ৰঞ্জন গগৈয়ে 15 ছেপ্টেম্বৰত মাতৃক নিবলৈ ডিব্ৰুগড়লৈ আহিব বুলি জানিবলৈ দিয়ে মাতৃ শান্তি গগৈয়ে। আনহাতে মাতৃ শান্তি গগৈৰ আত্মজীৱনীমূলক গ্ৰন্থ ৰঙীন পাত উন্মোচনী